আমাৰ তাতো ভাল খবৰ আছে প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব মই এতিয়াই ক'ব খোজা নাই কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছো নহয় আমাক তেওঁলোকে ভিচিৰ কথা কৈছিলে কিন্তু আমি তেওঁলোকক যি ধৰণে নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছো মই ভাবো যে আপোনালোকে দুই এদিনতে ভাল খবৰ শুনিবলৈ পাব আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে আজি কালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছো Yesterday also Singapore police has sent some query to their family Singapore investigation to বহুত seriously কৰি আছে Singapore has sent certain vital query about Jubin we collected that from his family and we sent them back yesterday so আমি যেনেকে অসমে এক্টিভ হৈ আছো Singapore policeও সমানে এক্টিভ হৈ আছে আৰু তেওঁলোকে they want to give us a proper report after conducting the inquiry completely আৰু আমাৰ হৈ basically যি আমাৰ requirement আছে crime scene আমাৰ requirement আছে statement এই গোটেইবিলাক আমি এমলেট অলৰেডি পঠিয়াই দিছো আমাক কি লাগে ছিংগাপুৰৰ পৰা সহযোগিতা তাক আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে পঠাই দিছো আৰু এই গোটেই কাগজবিলাক এতিয়া ছিংগাপুৰ এটৰ্নি জেনেৰেলৰ লগত আমাৰ তাতো ভাল খবৰ আছে প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব মই এতিয়াই ক'ব খোজা নাই কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছো নহয় আমাক তেওঁলোকে ভিচিৰ কথা কৈছিলে কিন্তু আমি তেওঁলোকক যি ধৰণে নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছো মই ভাবো যে আপোনালোকে দুই এদিনতে ভাল খবৰ শুনিবলৈ পাব আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে আজি কালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছো Yesterday also Singapore police has sent some query to their family Singapore investigation to বহুত seriously কৰি আছে Singapore has sent certain vital query about Jubin we collected that from his family and we sent them back yesterday so আমি যেনেকে অসমে এক্টিভ হৈ আছো Singapore policeও সমানে এক্টিভ হৈ আছে আৰু তেওঁলোকে they want to give us a proper report after conducting the inquiry completely আৰু আমাৰ হৈ basically যি আমাৰ requirement আছে crime scene আমাৰ requirement আছে statement এই গোটেইবিলাক আমি এমলেট অলৰেডি পঠিয়াই দিছো আমাক কি লাগে ছিংগাপুৰৰ পৰা সহযোগিতা তাক আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে পঠাই দিছো আৰু এই গোটেই কাগজবিলাক এতিয়া ছিংগাপুৰ এটৰ্নি জেনেৰেলৰ লগত